Hello future officers, welcome to Competition Care. যেহেতু প্ৰিলিমছ হলে আৰু আমাৰ হাতত বৰ বেছি দিন নাই সেয়েহে আজিৰ পৰা আমি এটি ব্ৰেণ্ড নিউ ডেইলি কাৰেণ্ট এফেয়াৰ সিৰিজ লৈ আনিছো একেবাৰে প্ৰিলিমছক টাৰ্গেট কৰি আমাৰ যিসমূহ প্ৰশ্ন এই সিৰিজত থাকিব সেই প্ৰশ্নসমূহ একেবাৰে প্ৰিলিমছক টাৰ্গেট কৰি বা প্ৰিলিমছ স্পেচিফিক কোৱেশ্চনছ বুলি আমি ক'ব পাৰো সেয়েহে আমি আপোনালোকৰ পৰা আশা ৰাখিছো যে এই গুটেই সিৰিজত যিসমূহ প্ৰশ্ন থাকিব সেই প্ৰশ্নসমূহ আপোনালোকে কৰিবলৈ চেষ্টা কৰিব সলভ কৰিবলৈ চেষ্টা কৰিব আৰু যি সলিউশন পাই সেই সলিউশনসমূহ আপোনালোকে আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ একোটা কমেন্ট বা আপোনালোকৰ একোটা সহযোগিতা আমাৰ বাবে খুবেই প্ৰয়োজনীয় this will inspire us a lot আৰু যেহেতু হাতত বৰ বেছি দিন নাই সেয়েহে যদিহে কোনোবা ক্ৰ্যাশ কোৰ্সৰ বাবে আগ্ৰহী তেনেহলে অতি কম সময়ত এটা প্ৰিপাৰেচন চলাবৰ বাবে তলতীয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে আৰু ৰেজিষ্টাৰ কৰিব পাৰে আহক আজিৰ মোস্ট ইম্পৰ্টেন্ট টপিকসমূহ আমি চাওঁ প্ৰথমে আমি veto power of the governor ওপৰত আলোচনা কৰিম তাৰ পিছত আমি বিমষ্টেকৰ ওপৰত আলোচনা কৰিম very important species in news বহু সময় দেখা পোৱা যায় যে বিভিন্ন ধৰণৰ species ইত্যাদিৰ পৰা প্ৰশ্ন খুধে বিশেষকৈ এপিএসসি খুধে এনে ধৰণৰ বস্তুবোৰ আমি আনিবলৈ চেষ্টা কৰিছো এই সিৰিজত প্ৰিলিমছৰ বাবে আমি জুৱিন পৰ্টেল কি হয় আমি পঢ়িম আৰু ডিজিটেল থ্ৰেড ৰিপৰ্ট 2024 এনো কি কৈছে হেয়া আমি পঢ়িবলৈ চেষ্টা কৰিম আহক আজিৰ প্ৰথমটো টপিকলৈ আমি আহিছো veto power of the governor এতিয়া আপোনালোকে নিশ্চয় জানে যে আমি জিএস পেপাৰ 2 ইন্ডিয়ান পলিটি যেতিয়া আমি পঢ়ো ইন্ডিয়ান পলিটিত হিলাগে প্ৰিলিমছৰ বাবে হওক বা মেইনছৰ বাবে হওক কিছুমান বস্তু ষ্টেটিক পোৰ্শনছ আৰ ভেৰি ইম্পৰ্টেন্ট যেনে veto power বুলি ক'লে হিলাগে প্ৰেসিডেন্টৰে হওক বা গভৰ্ণৰে হওক veto power আমাৰ ষ্টেটিকৰ বাবেও গুৰুত্বপূৰ্ণ আৰু ৰিসেন্টলি এটা যেহেতু নিউজত আছে হেহে আমাৰ কাৰণে ওয়েটেজ এই পোৰ্শনৰ ওয়েটেজটো আৰু বৃদ্ধি পালে এটা এই গুটেই সিচুৱেশনটো নিউজত কেলে আহিছে নিউজত এই কাৰণে আহিছে কাৰণ তামিলনাডুৰ যিগৰাকী গভৰ্ণৰ আৰএন ৰবি তেখেতে 10খন বিল কোনো ধৰণৰ 10খন বিলত তেওঁ কোনো ধৰণৰ একচন লোৱা নাই আৰু সেই কাৰণে সুপ্ৰিম কোৰ্টে ক্ৰিটিসাইজ কৰিছে আৰু এই ক্ষেত্ৰত আমি veto powerৰ বিষয়ে জানিব লাগিব তো veto power মানেনো কি আজি এখন বিল প্ৰেসিডেন্ট বা গভৰ্ণৰে সাইন কৰিলেহে সেই বিলখন কি হয় এখন এক্ট বা আইন হয় কিন্তু সেই বিলখনত কোনো ধৰণৰ যদি এপ্ৰুভেল দিয়া নহয় তেতিয়া হলে হি কেতিয়াও আইন নহবগে আজি veto power সেইখিনিতে ইম্পৰ্টেন্ট যত যদি কেনেবাকে কিছুমান এনেকুৱা কিছুমান বিল লেজিসলেচাৰে পাস কৰিবলৈ খোজে যিসমূহ বিল হয়তো আমাৰ সাধাৰণ ৰাইজৰ বাবে অপকাৰী হ'ব পাৰে হয়তো আমাৰ সাধাৰণ ৰাইজৰ বাবে বৰ বিশেষ ভাল আইন নহব পাৰে তেনে ধৰণৰ আইনসমূহ যাতে আগবাঢ়ি নাযায় মানুহৰ মাজত যাতে আহি নাযায় তাৰ বাবে গভৰ্ণৰ বা প্ৰেসিডেন্টে খুব এটা ইম্পৰ্টেন্ট এটা পাৱাৰ ধৰি ৰাখিছে যত তেওঁলোকে সেই বিলখন ৰিফিউজ কৰিব পাৰে এপ্ৰুভেলৰ ক্ষেত্ৰত বা কেতিয়াবা তেওঁলোকে সেই বিলখন ধৰি ৰাখিব পাৰে কোনো একচন নোলোৱাকে ইয়াকে কওঁ আমি veto power সেই কাৰণে ইয়াক কনস্টিটিউশনাল চেক বুলি কৈছে ইয়াক আমি চেক পইণ্ট বুলি ক'ব পাৰো এটা গভৰ্ণৰৰ veto power যেহেতু নিউজত আছিল আমি এই ক্ষেত্ৰত জানিব লাগিব আৰ্টিকল 200 কি কয় গভৰ্ণৰৰ ওচৰত এখন বিল এখন যেতিয়া আহে সেই বিলখনক লৈ পেলাই গভৰ্ণৰৰ ওচৰত কেইবাটাও অপচন থাকে এটাটো গভৰ্ণৰে ডাইৰেক্ট এপ্ৰুভেল দি দিব পাৰে এটা হৈছে কোনো ধৰণৰ এপ্ৰুভেল নিদিয়াকে ধৰি ৰাখিব পাৰে withhold কৰা বুলি আমি কওঁ আৰু নহলে গভৰ্ণৰে কি কৰিব পাৰে গভৰ্ণৰে প্ৰেসিডেন্টৰ বাবে বিলখন ৰিজাৰ্ভ কৰি থব পাৰে এইখিনতে যদিহে গভৰ্ণৰে প্ৰেসিডেন্টৰ বাবে বিলখন ৰিজাৰ্ভ কৰি থয় তেতিয়া হলে আমাৰ আহিব আৰ্টিকল 201 যদিহে গভৰ্ণৰে প্ৰেসিডেন্টৰ বাবে ৰিজাৰ্ভ কৰি থয় তেতিয়া হলে প্ৰেসিডেন্টে কি কৰিব পাৰে প্ৰেসিডেন্টে সেই বিলখন এপ্ৰুভ কৰি দিব পাৰে পাস কৰি দিব পাৰে আইন হ'ব পাৰিব তেতিয়া নহলে প্ৰেসিডেন্টেও সেইখন ধৰি ৰাখিব পাৰে কোনো ধৰণৰ এপ্ৰুভেল কোনো ধৰণৰ একচন নোলোৱাকে থাকিব পাৰে বা প্ৰেসিডেন্টে গভৰ্ণৰক ইনষ্ট্ৰাকচন দিব পাৰে ডাইৰেক্ট কৰিব পাৰে যে আপুনি কি কৰক আপুনি এই বিলখন উভতাই পঠিয়াওক লেজিসলেচাৰলৈ উভতিয়াই পঠিয়াওক যাতে তেওঁলোকে কিছুমান মডিফিকেশন কৰে খালি এই যে ৰিটাৰ্ণ কৰা এই ৰিটাৰ্ণ কৰাৰ প্ৰসেছত এটা এক্সেপশন আছে মানি বিল কেতিয়াও ৰিটাৰ্ণ কৰিব নোৱাৰি আপোনালোকে নিশ্চয় জানে মানি বিল cannot be returned যদি মানি বিলৰ বাহিৰে অন্য বিল যেহেতু ৰিটাৰ্ণ কৰিব পাৰি গভৰ্ণৰে লেজিসলেচাৰক ৰিটাৰ্ণ কৰিব পাৰে আৰু এই যে ৰিটাৰ্ণ কৰাৰ ক্ষেত্ৰত গভৰ্ণৰে নিজেও এই কামটো কৰিব পাৰে যে গভৰ্ণৰে একচেপ্ট মানি বিল তেওঁ লেজিসলেচাৰক
সেই বিলখন ৰিটাৰ্ণ কৰি দিব পাৰে ফৰ মডিফিকেশ্যনছ ফৰ চাৰ্টেইন মডিফিকেশ্যনছ এইখিনিতে এটা কেটচ আহি যায় যদিহে লেজিসলেচাৰে কোনোবা মডিফিকেশ্যনছ কিছু মডিফিকেশ্যনছ যদি কৰে কৰি পেলাই যদি গভৰ্ণৰৰ ওচৰত আৰু আগবঢ়াই দিয়ে তেতিয়াহ'লে ৱেল এণ্ড গুড যদি লেজিসলেচাৰে কোনো ধৰণৰ মডিফিকেশ্যনছ নকৰাকে পুনৰ গভৰ্ণৰৰ ওচৰলৈ বিলখন দি দিয়ে তেতিয়াহ'লে আৰু গভৰ্ণৰৰ হাতত বেলেগ অপশ্যন নাই তেওঁ সেই বিলখন তেওঁ এছেণ্ট কৰিব লাগিব হি মাষ্ট গিভ এছেণ্ট বা ৰিজাৰ্ভ কৰি থ'ব পাৰে ঠিক আছে কিন্তু তেওঁ উইথহোল্ড কৰি থ'ব নোৱাৰে তো এই বস্তুটো সেকেন্ড টাৰ্মৰ বাবে তেওঁ ৰিটাৰ্ণ কৰিব নোৱাৰে এইখিনি বস্তু আমি জনাটো গুৰুত্বপূৰ্ণ এয়া হৈছে আমাৰ প্ৰেসিডেন্টৰ ৰুল খালি এইখিনিতে এটা কথা ইয়াত যে কৈছো যে সেকেন্ড টাইম যেতিয়া লেজিসলেচাৰে আকৌ গভৰ্ণৰক পঠিয়াই দিব গভৰ্ণৰে হয় এছেণ্ট দিব লাগিব মানে এপ্ৰুভেল দিব লাগিব আৰু নহলে ৰিজাৰ্ভ কৰি থব পাৰে এই ৰিজাৰ্ভ কৰাৰ ক্ষেত্ৰত বহু দীঘলীয়া ৰিজাৰ্ভ নহয় দেই গভৰ্ণৰ কেন নট ডিলে ইনডিফাইনাইটলি বোলে মোৰ মন গৈছে মই বিলখন ধৰি ৰাখিছো মই একো নকৰো ৰিজাৰ্ভ কৰি থৈ দিম তেনেকুৱা নহয় ইনডিফিনাইটলি ধৰি ৰাখিব নোৱাৰে অতি সোনকালে একচন তেওঁ ল'ব লাগিব দিস ইজ আ ভেৰি ইম্পৰ্টেণ্ট পইণ্ট আৰু আমাৰ নিউজত কি কাৰণে আহিছে আমি নিউজত এই কাৰণে আহিছে কাৰণ তামিলনাডুৰ গভৰ্ণৰে কোনো ধৰণৰ একচন লোৱা নাই বহুত দীঘলীয়া সময়লৈকে তেওঁ বিলকেইখন 10খন বিল তেওঁ ধৰি ৰাখিছে বা ৰিজাৰ্ভ কৰি ৰাখিছে যেহেতু আমি গভৰ্ণৰৰ ভেটো পাৱাৰ দেখিলো এই ক্ষেত্ৰত আমি প্ৰেসিডেন্টৰ ভেটো পাৱাৰৰ বিষয়ে অলপমান জানি থোৱাটো গুৰুত্বপূৰ্ণ ঠিক সেইদৰে আমাৰ পাৰ্লিয়ামেন্টত একোখন বিল যদি পাছ হয় তাৰ পিছত যেতিয়া প্ৰেসিডেন্টৰ সিগনেচাৰৰ বাবে আহে প্ৰেসিডেন্টে এপ্ৰুভেল দিব পাৰে বা প্ৰেসিডেন্টে উইথহোল্ড কৰি ৰাখিব পাৰে কোনো ধৰণৰ তেওঁ সিগনেচাৰ নিদিয়াকে ৰাখিব পাৰে যাক কোৱা হয় এবছলিউট ভেটো ভেৰি ইম্পৰ্টেন্ট এবছলিউট ভেটো বা প্ৰেসিডেন্টে কি কৰিব পাৰে ৰিটাৰ্ণ কৰিব পাৰে আপোনাৰ পাৰ্লিয়ামেন্টলে ৰিকনসিডাৰ কৰিবৰ কাৰণে কিন্তু পাৰ্লিয়ামেন্টে একেই কথা আকৌ যদি উভতাই পঠিয়ায় তেতিয়া হলে প্ৰেসিডেন্টে এছেণ্ট দিব লাগিব সাইন বা এপ্ৰুভেল দিব লাগিব এই সিচুৱেশনটোক আমি কওঁ সাসপেনসিভ ভেটো এটলিষ্ট অকনমান সময়ৰ কাৰণে হলেও প্ৰেসিডেন্টে পাৰ্লিয়ামেন্টত উভতাই পঠিয়াব পাৰে সাসপেন্ড কৰা হয় সাসপেনসিভ ভেটো এই ক্ষেত্ৰত আমি কেইটামান গুৰুত্বপূৰ্ণ কেসেছৰ বিষয়ে জানিব লাগিব নবম ৰেবিয়া ভাৰ্সেছ ডেপুটি স্পিকাৰ কেসেছ য'ত গভৰ্ণৰে লেজিসলেটিভ প্ৰসেছত ইন্টাৰফেয়াৰ কৰিব নোৱাৰে মন গৈছে যেনি তেনি ইন্টাৰফেয়াৰ কৰিব নোৱাৰে এইটো এটা গুৰুত্বপূৰ্ণ কেস আছিলে তাৰপিছত শমশেৰ সিং ভাৰ্সেছ ষ্টেট অফ পঞ্জাব য'ত আমাৰ দেখা পোৱা যায় যে গভৰ্ণৰে আপোনাৰ কাউন্সিল অফ মিনিষ্টাৰৰ নিৰ্দেশনা অনুসৰি কাম কৰে বা কাম কৰিবলগীয়া হয় কাম কৰিব পাৰে এই বস্তুটো আমাৰ এই কেছত আছিলে আৰু বৰ্তমান যেটো কেস টিএম কৃষ্ণা ভাৰ্সেছ ইউনিয়ন অফ ইণ্ডিয়া বৰ্তমান কেছৰ হৈতে বহুখিনি সিমিলাৰ গভৰ্ণৰৰ ডিলে আজি গভৰ্ণৰে যে এছেণ্ট দিয়াত বহুখিনি দেৰি কৰি আছে এপ্ৰুভেল দিয়াত দেৰি কৰি আছে এই গোটেই বস্তুটো এইটো কেছে চোৱাচিতা কৰে আপোনালোকৰ বাবে একদম এক্সাম ওৰিয়েন্টেড প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আগবঢ়াইছো এতিয়া চাওক ভেটো পাৱাৰ একচুয়ালি 4 প্ৰকাৰৰ য'ত আমি আজিৰ ক্লাছত এবছলিউট ভেটো আৰু সাসপেনসিভ ভেটো কাক কয় আমি অলপ আগতে পঢ়িলো এবছলিউট ভেটো আৰু সাসপেনসিভ ভেটো আৰু দুটা ভেটো থাকিলে এটা হৈছে কোৱালিফাইড ভেটো যেটো আমাৰ ইণ্ডিয়াত এই ভেটো নাই কোনো ধৰণৰ কোৱালিফাইড ভেটো আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত নাই আৰু এটা আছে পকেট ভেটো তো আপোনালোকে জানিব লাগিব কোৱালিফাইড ভেটো আৰু পকেট ভেটো কি হয় বিশেষকৈ ইণ্ডিয়াৰ পাৰ্সপেক্টিভত চাব গলে এবছলিউট সাসপেনসিভ আৰু পকেট ভেটো কি হয় আমি জানিব লাগিব এতিয়া আপোনালোকৰ বাবে প্ৰশ্নটোৱে হৈছে ম্যাচ দ্য ফলোইং এবছলিউট ভেটো কোনটো পাৰ্টিকুলাৰ ইয়াৰ লগত মিলে ঠিক হেদৰে এ কাৰ লগত মিলিব বি কাৰ লগত মিলিব সি কাৰ লগত মিলিব আপোনালোকে ম্যাচ দ্য ফলোইং নিশ্চয় গম পায় কিদৰে কৰিব লাগে হেহে মাই কাইন্ড ৰিকুৱেষ্ট টু ইউ অল আপোনালোকে এই ভিডিওটো অকনমান সময় পজ কৰি লওক পজ কৰি পেলাই আপোনালোকে ম্যাচ দ্য ফলোইং কৰিবলৈ চেষ্টা কৰক আমাৰ এইখিনিতে উত্তৰসমূহ আছে নিশ্চয় আপোনালোকে উত্তৰসমূহ পাবলৈ চেষ্টা কৰিব আৰু যিয়ে উত্তৰ পায় আপোনালোকে অপচন এ অপচন বি অপচন সি নে অপচন ডি আপোনালোকে অকনমান সময় ভিডিওটো পজ কৰি উত্তৰটি আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব এইখিনিতে জনাই থওঁ যে কম্পিটিশন কেয়াৰে এটি সি সেটৰ ফুল কোৰ্স লঞ্চ কৰিছে কেৱল মাত্ৰ 999 টকাত
য'ত এক্সট্ৰা বোনাছ হিচাপে CSET টেষ্ট সিৰিজ লাভ কৰিবলৈ সক্ষম হ'ব একেবাৰে ফ্ৰীতে CSET টেষ্ট সিৰিজ দিয়া হৈছে যদি হে ইন্টাৰেষ্টেড তেনেহলে তলত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি ৰেজিষ্টাৰ কৰি ল'ব পাৰে আমি আগবাঢ়িছো ভেৰি ইম্পৰ্টেণ্ট নিউজ দেট ইজ বিমষ্টেক ৰিচেণ্টলি আমাৰ 6th বিমষ্টেক মিটিং হৈ গ'ল বেংককত হৈছে যোৱা সপ্তাহ আৰু আমি জানিব লাগিব যে এই মিটিঙত কি গুৰুত্বপূৰ্ণ ডিসিশনসমূহ লোৱা হৈছে তাৰ আগতে আমি অলপমান বিমষ্টেকৰ ওপৰত আলোচনা কৰো বিমষ্টেক কেতিয়া এষ্টাব্লিছ হৈছিল 1997 ত বিমষ্টেকৰ মেম্বাৰসমূহ আমি জানিব লাগিব বাংলাদেশ বিমষ্টেক বুলি কোৱা হৈছে বাংলাদেশ ভূটান ইণ্ডিয়া ম্যানমাৰ নেপাল শ্ৰীলংকা আৰু থাইলেণ্ড বিমষ্টেকৰ উদ্দেশ্য কি আজি বিভিন্ন ধৰণৰ এৰিয়াত কোঅপাৰেচন আমি সহযোগিতাৰ বাবে আমি বিমষ্টেক ফৰ্ম কৰো যেনে ট্ৰেডিংৰ ক্ষেত্ৰত হওক টেকনলজিৰ ক্ষেত্ৰত হওক এনাৰ্জি ট্ৰান্সপোৰ্ট টুৰিজম ফিশাৰী এই গোটেইকেইটা ক্ষেত্ৰত কোঅপাৰেচনৰ বাবে বিমষ্টেক লৈ অনা হৈছে ৰিজনেল কোঅপাৰেচন ক'ব পাৰো আজি বিশেষকৈ সাৰ্ক আৰু আছিয়ানৰ মাজত বিমষ্টেকে এটা ব্ৰিজৰ নিচিনা কাম কৰে এই যিখন বিমষ্টেকৰ সামিট হল এই বিমষ্টেকৰ সামিটত ইণ্ডিয়াৰ ষ্টেণ্ড যদি চাওঁ ইণ্ডিয়াৰ ষ্টেণ্ড কেনেকুৱা আমি বিমষ্টেকক সাৰ্কৰ এটা অল্টাৰনেটিভ হিচাপে চাবলে ধৰিছো সাৰ্ক বৰ্তমান ইনএক্টিভ হৈ আছে বিশেষকৈ ভাৰত পাকিস্তানৰ কিছু টেনচনৰ বাবে সাৰ্ক একেবাৰে ইনএক্টিভ হৈ গৈছে হেহে আমি বিমষ্টেকক এজ এন অল্টাৰনেটিভ টু সাৰ্ক আমি চাব পাৰো বৰ্তমান আমাৰ যি ইণ্ডিয়া ম্যানমাৰ আৰু থাইলেণ্ডৰ ট্ৰাইলেটাৰেল হাইৱে চলি আছে এনে ধৰণৰ সিচুৱেচন বিলাক এনে ধৰণৰ প্ৰজেক্টসমূহ কানেক্টিভিটি প্ৰজেক্টসমূহ খুবেই ইম্পৰ্টেণ্ট যিবোৰ আমি প্ৰমোট কৰিছো যাতে আমি নৰ্থ ইষ্টক ৰিজনেল হাব হিচাপে প্ৰমোট কৰিব পাৰো বিভিন্ন ধৰণৰ বাইলেটাৰেল মিটিং হৈছে ভাৰত বাংলাদেশৰ মিটিং হৈছে য'ত প্ৰথমবাৰৰ বাবে আমাৰ প্ৰধানমন্ত্ৰী মোদীয়ে মোহাম্মদ ইউনুছ বাংলাদেশৰ চিফ এডভাইজাৰৰ সৈতে তেওঁ এখন মিটিঙত আহে য'ত তেওঁলোকে মাইনৰিটি ৰাইটছ বৰ্ডাৰ ইছ্যুজ বিভিন্ন ধৰণৰ বিষয়ত তেওঁলোকে কথা পাতে ঠিক সেইদৰে ভাৰত নেপালৰ মাজতো আমি মিটিং হোৱা দেখা পাওঁ ভাৰত ম্যানমাৰৰ মাজত মিটিং হোৱা দেখা পাওঁ ম্যানমাৰত যিহেতু এতিয়া ডেমক্ৰেটিক প্ৰচেছ ৰিষ্ট'ৰ হোৱা নাই ৰিকুৱেষ্ট কৰা হৈছে যে ডেমক্ৰেটিক প্ৰচেছ এটা ৰিষ্ট'ৰ কৰা হওক অতি সোনকালে ম্যানমাৰত এই যিখন সামিট এই সামিটৰ ইম্পৰ্টেণ্ট আউটকামসমূহ যদি আমি চাবলৈ যাওঁ চেম্বাৰ অফ কমাৰ্চ এনাউন্স কৰা হৈছে ইণ্ডিয়া ম্যানমাৰ থাইলেণ্ড ট্ৰাইলেটাৰেল হাইৱেৰ প্ৰগ্ৰেছৰ ওপৰত আলোচনা কৰা হৈছে জইণ্ট ডিজাষ্টাৰ মেনেজমেণ্ট মেকানিজম যিহেতু ডিজাষ্টাৰ বিশেষকৈ আমাৰ এই অঞ্চলসমূহ খুবেই ডিজাষ্টাৰ প্ৰ'ন ৰিজন ৰিচেণ্টলি আমি ম্যানমাৰত ভূমিকম্প দেখা পালো ডিজাষ্টাৰ প্ৰ'ন ৰিজন ডিজাষ্টাৰ প্ৰ'ন অঞ্চলসমূহৰ বাবে ডিজাষ্টাৰ মেনেজমেণ্টৰ কাৰণে প্ৰপ'জেল আগবঢ়োৱা হৈছে আৰু ভিজন 2030 ৰোড মেপ এখন আমি গ্ৰহণ কৰিছো য'ত ইয়াত ফ'কাছ কৰা হ'ব ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট আমাৰ বিমষ্টেক দেশসমূহৰ মাজত আমি যাতে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টসমূহ যাতে আমি সাইন কৰিব পাৰো ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টসমূহ সাইন কৰিলে তেতিয়া কি হ'ব তেতিয়া আমাৰ ট্ৰেড আমাৰ বেপাৰ বাণিজ্যত আমি আগবাঢ়িব পাৰিম আৰু যেতিয়া বেপাৰ বাণিজ্যত আমি আগবাঢ়িব পাৰিম তেতিয়া আমি ৱেষ্টৰ সৈতে আমি এটা লেভেলৰলৈকে আমি আগবাঢ়িবলৈ সক্ষম হ'ম প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে The 6th BIMSTEC summit was recently held in which country? একেবাৰে সহজ প্ৰশ্ন ভাৰত বাংলাদেশ থাইলেণ্ড নে শ্ৰীলংকা উত্তৰ দি আমাক জনাবলৈ নাপাহৰিব আৰু এইখিনিতে জনাই থওঁ যে যদিহে আপোনালোকে APSC CC প্ৰিলিমছ টেষ্ট সিৰিজৰ বাবে আগ্ৰহী তেনেহলে 40 টেষ্টৰ সিৰিজ এতিয়া আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব বা যদিহে আপোনালোকে 60 টেষ্টৰ এটা সিৰিজ বিচাৰিছে ইয়াও পসিবল whichever you are interested জয়েন কৰিবৰ বাবে ইয়াত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে তাৰোপৰি স্পেচিফিক্যালি আপোনালোকে যদি CSETৰ বাবে টেষ্ট সিৰিজ বিচাৰিছে তেনেহলে 10টা টেষ্ট কেৱল মাত্ৰ 149 रुपीसত লাভ কৰিবলৈ সক্ষম হ'ব তলত দিয়া কন্টেক্ট নাম্বাৰটিত আজিয়ে যোগাযোগ কৰিব পাৰে আমি আগবাঢ়িছো ইয়াৰ পিছৰ নিউজলে স্পিচিজ ইন নিউজ এটি প্ৰজাতি yellow breasted bunting এই চৰাইবিধ লোকটাক লেক মণিপুৰৰ লোকটাক লেকত দেখা পোৱা গৈছে আৰু এই চৰাইবিধ খুব কমেই দেখা পোৱা যায় হেকাৰণে নিউজত আহিছে yellow breasted bunting সাইন্টিফিক নাম কি এম্বেৰিজা অৰেলিয়া মনত ৰাখিব এম্বেৰিজা অৰেলিয়া লোকেলি মণিপুৰত কি বুলি কয় লেম চেনৰাং বুলি কোৱা হয় সৰু অকণমানি মাইগ্ৰেটৰী পৰিভ্ৰমী চৰাই
বিশেষকৈ আমাৰ ইউৰেছিয়া ইউৰোপ এছিয়া অলপ ঠাণ্ডা দেশত এই চৰাইবিধক পোৱা যায় যেনে ৰাছিয়া চাইনা ইষ্টাৰ্ণ ইউৰোপ অলপমান ঠাণ্ডা দেশত থাকে আৰু বিশেষকৈ লাহেকৈ ঠাণ্ডা দিন যেতিয়া আহে সেই সময়ত আমাৰ সাউথ আৰু সাউথ ইষ্ট এছিয়াত বিশেষকৈ ভাৰতত লাহেকৈ মাইগ্ৰেট কৰা দেখা পোৱা যায় এতিয়া লাহেকৈ ঠাণ্ডা কমিছে এতিয়া এই চৰাইসমূহ ইয়াৰ পৰা যাবগে ঠাণ্ডা অঞ্চলত IUCN যদি আমি চাওঁ IUCN ৰেড লিষ্টত আনফৰ্চুনেটলি এই চৰাইবিধক ক্ৰিটিকেলি এনডেঞ্জাৰ্ড কেটেগৰীত ৰখা হৈছে এতিয়া ক্ৰিটিকেলি এনডেঞ্জাৰ্ড মানে কি যোৱা 10 বছৰত এই চৰাইবিধৰ যদি আমি পপুলেশ্যন চাওঁ পপুলেশ্যন 90% নাইকিয়া হৈ গৈছে সেইকাৰণে আমি ক্ৰিটিকেলি এনডেঞ্জাৰ্ড বুলি কৈছো কেলে নাইকিয়া হৈছে ইমান পপুলেশ্যন কি কাৰণে কমিছে বিকজ বৰ্তমান আৰবান এক্সপেনশ্যন হৈছে হয়নে আমাৰ বিভিন্ন ধৰণৰ এৰিয়াবিলাকত আমাৰ বনাঞ্চলসমূহ ধ্বংস কৰা হৈছে ৰেপিড আৰ্বানাইজেশ্যন হৈছে তাৰোপৰি হান্টিং পোচিং বুলি ক'ব পৰা যায় হান্টিং পোচিং বুলিও ক'ব পৰা যায় য'ত চিকাৰীয়ে চিকাৰ কৰে এনে ধৰণৰ চিটুৱেশ্যনৰ বাবেও এই চৰাইবিধ লাহে লাহে চৰাইবিধৰ পপুলেশ্যন যথেষ্ট পৰিমাণে হ্ৰাস পোৱা দেখা পোৱা গৈছে এতিয়া এই চৰাইবিধ ক'ত দেখা পোৱা গৈছে লোকতাক লেক দ্য মোষ্ট ফেমাছ লেক ক'ত আছে মণিপুৰৰ বিষ্ণুপুৰ ডিষ্ট্ৰিক্ট দেই কেতিয়াবা মণিপুৰ বুলি সকলোৱে জানে কেতিয়াবা সুধিব পাৰে এক্সেক্ট লোকেশ্যন বিষ্ণুপুৰ ডিষ্ট্ৰিক্ট লোকতাকৰ তাৎপৰ্য কি আজি নৰ্থ ইষ্ট এছিয়াৰ ভিতৰত লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক তাৰপিছত আমি যদি চাওঁ ফ্লোটিং ৱাটাৰ লেক বুলিও আমি জানো সকলোৱে ৰামছাৰ ছাইট আমাৰ খুবেই গুৰুত্বপূৰ্ণ এটি ছাইট তাতে আমি ফুমডিজবোৰ দেখা পাওঁ য'ত আপোনাৰ সেই লোকতাক লেকত ফুমডিজবিলাক সৰু সৰু আপোনাৰ ফ্লোটিং লেক বুলি কওঁ কাৰণ অকণমান ভেজিটেশ্যনবিলাক গছ বনসমূহ তাতেই উপঙি থাকে আৰু সেই অঞ্চল খুবেই ইম্পৰ্টেণ্ট আমাৰ বিশেষকৈ পৰিভ্ৰমী চৰাই বা বিভিন্ন ধৰণৰ জীৱ জন্তু প্ৰজাতিৰ বাবে সেই অঞ্চল খুবেই ইম্পৰ্টেণ্ট কনজাৰ্ভেশ্যন ইম্পৰ্টেঞ্চৰ যদি কথা ক'বলৈ যাওঁ লোকতাক খুবেই ইম্পৰ্টেণ্ট বায়'ডাইভাৰ্চিটি হটস্পট বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু সেই লোকতাকত আহি পেলাই আমি এটা বায়'ডাইভাৰ্চিটি হটস্পট ক্ৰিয়েট কৰা দেখা পাওঁ আৰু সেয়েহে আমি ওভাৰঅল কনজাৰ্ভ আমি এই অঞ্চলসমূহ সংৰক্ষণ কৰাটো খুবেই প্ৰয়োজনীয় বিশেষকৈ চৰকাৰ বুলিয়ে নহয় আমি সকলোৱে যদি লোকেলিও যদি সংৰক্ষণ কৰাত আগবাঢ়ি আহোঁ তেতিয়াহ'লেহে এই অঞ্চলসমূহ ভালদৰে থাকিব প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে ৰাখিছোঁ কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ উইথ ৰেফাৰেন্স টু লোকতাক লেক ইটছ আ ফ্ৰেছ ৱাটাৰ লেক ইন চাউদাৰ্ণ ইণ্ডিয়া ইটছ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন চাউথ এছিয়া Cable Lamjao, the only floating national park in the world, is located on Loktak Lake. Video to olop pause koribo pare, tinta statement sabo pare, aru ei tinta statementor hoite kun keita option mile. Option A 1 and 2 only, option B 2 and 3 only, option C 1 and 3 only, ne option D tiniuta statement শুদ্ধ kun keita শুদ্ধ আপোনালোকে উত্তৰটি আমাক জনাবলে নাপাহৰিব শুদ্ধ statement কিটি এইখিনিতে জনাই থওঁ যে কম্পিটিশ্যন কেয়াৰ এটি ক্লাছৰুম গাইডেন্স প্ৰগ্ৰাম লৈ আনিছে যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে শিলপুখুৰীত ক্লাছৰুম গাইডেন্সৰ বাবে আপোনালোকে যোগদান কৰিব পাৰে আৰু তলত দিয়া কণ্টেক্ট নাম্বাৰটি ইয়াৰ বাবে সবিশেষ জানিবৰ বাবে যোগাযোগ কৰিব পাৰে যিসকলে ৱৰ্কিং প্ৰফেশ্যনেল ক্লাছৰুমত হয়তো আহিবলৈ অসুবিধা পাব পাৰে তেওঁলোকৰ বাবে অনলাইন গাইডেন্স প্ৰগ্ৰামৰ এটি আমি ফেচিলিটিও ৰাখিছোঁ প্ৰিলিমছ মেইনছ তথা ইণ্টাৰভিউৰ বাবে ওভাৰঅল ইয়াৰ বিষয়ে সবিশেষ জানিবৰ বাবে তলত দিয়া কণ্টেক্ট নাম্বাৰটি যোগাযোগ কৰিব পাৰে ইয়াৰ পিছত আমি আহিছোঁ জুবিন পৰ্টেল ইউনিয়ন হেল্থ মিনিষ্ট্ৰীয়ে লঞ্চ কৰিছে জুবিন পৰ্টেল কিহৰ বাবে এণ্টি ৰেবিজ আৰু এণ্টি স্নেক ভেনম ভেকচিন আজি ৰেবিজ যদি হয় তাৰ বাবে ভেকচিন বা আজি সাপে যদি খুটিয়াই তাৰ বাবেও ভেকচিন যদি আপোনালোকক লাগে তেতিয়াহ'লে জুবিন পৰ্টেলেৰে আপোনালোকে এই ভেকচিনসমূহ পাবলৈ সক্ষম হ'ব জুবিন শব্দটো আহিছে ক'ৰ পৰা জুন'চিছ উইন বুলি কোৱা হৈছে এণ্টি ৰেবিজ এণ্টি স্নেক ভেনম ভেৰি ইম্পৰ্টেণ্ট বিশেষকৈ আমাৰ গাঁৱে ভূঞে যিসমূহ অলপ ভিতৰ সোমোৱা অঞ্চল সেই ভিতৰ সোমোৱা অঞ্চলৰ মানুহখিনিক যাতে আমি ভালদৰে কোঅৰ্ডিনেট কৰিব পাৰোঁ তাৰ বাবেই জুবিন পৰ্টেল লৈ অনা হৈছে ডেভেলপ কোনে কৰিছে নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল ভেৰি ইম্পৰ্টেণ্ট মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ আণ্ডাৰত ডেভেলপমেণ্ট হোৱা দেখা পোৱা গৈছে টেকনিকেলি ছাপোৰ্ট কোনে কৰিছে UNDP ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰামে টেকনিকেল ছাপোৰ্ট প্ৰভাইড কৰা দেখা পোৱা গৈছে আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি
ৰেবিজ আপুনি সকলোৱে গম পাওঁ যে কেতিয়াবা ৰেবিজ অৰ্থাৎ জলাতংক ৰোগ বুলিও কোৱা হয় ৰেবিজ ক'ৰ পৰা হয় ভাইৰাছৰ পৰা হয় নে বেক্টেৰিয়াৰ পৰা হয় নে ভেকুৰ ফাংগাছৰ পৰা হয় নে প্ৰটোজোৱাৰ পৰা হয় এনে ধৰণৰ প্ৰশ্ন খুবেই সোধা দেখা পোৱা যায় যদি প্ৰশ্নটিৰ উত্তৰ জানে তেনেহলে আমাক কমেন্ট কৰিবলৈ নাপাহৰিব আৰু এখানে জনাই থওঁ যে প্ৰতি শনিবাৰে কম্পিটিশন কেৰিয়াৰ কাৰেণ্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰে যে কেৱল মাত্ৰ 10 টকাত আপোনালোকে এই টেষ্টটি লাভ কৰিবলৈ সক্ষম হ'ব যদি হে ইন্টাৰেষ্টেড তেনেহলে ইয়াত দিয়া কন্টেক্ট নাম্বাৰটি যোগাযোগ কৰিব পাৰে ইয়াৰ পিছত আমি আহিছো শেষৰটো নিউজলে ডিজিটেল থ্ৰেট ৰিপৰ্ট 2024 ডিজিটেল থ্ৰেট ৰিপৰ্ট আমাৰ ভাৰত চৰকাৰে লঞ্চ কৰিছে কিহৰ বাবে সাইবাৰ সিকিউৰিটিৰ বাবে বিশেষকৈ বেংকিং ফাইনান্সিয়েল সাৰ্ভিস ইনস্যুৰেন্স সেক্টৰ এই সকলোবোৰ ক্ষেত্ৰত সাইবাৰ সিকিউৰিটিৰ বাবে ডিজিটেল থ্ৰেট ৰিপৰ্ট লঞ্চ কৰা হৈছে সেক্টৰ স্পেসিফিক এখানে কৈছো বেংকিংৰ কাৰণে ফাইনান্সিয়েল পাৰ্সপেক্টিভৰ কাৰণে যত যিসমূহ আমাৰ বৰ্তমান যিমান বেছি ডিজিটালাইজেশ্যন হৈছে ডিজিটালাইজেশ্যন হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ আমাৰ সাইবাৰ অপৰাধসমূহ বৃদ্ধি পাইছে সেই কাৰণে বৰ্তমান যিবোৰ সাইবাৰ অপৰাধসমূহ আছে বা কোন বেছি ভিকটিম হ'ব পাৰে ভালনাৰেবল কেনেকুৱা ধৰণৰ মানুহ হ'ব পাৰে বা কেনেকুৱা ধৰণৰ সেক্টৰ হ'ব পাৰে এই সকলোবোৰৰ এটা ডিটেইল এনালাইসিস কৰা হ'ব কোনে ডেভেলপ কৰিছে সাব ভেৰি ইম্পৰ্টেন্ট CERT ইনে ডেভেলপ কৰিছে CSIR ফিনে ডেভেলপ কৰিছে CSAI ডেভেলপ কৰিছে তিনটা অৰ্গানাইজেচনে একেলগে মিলি পেলাই এই গোটেই ৰিপৰ্টখন ডেভেলপ কৰা দেখা পোৱা গৈছে আমি গম পালবে বিশেষকৈ আমাৰ সাইবাৰ অপৰাধসমূহ বৰ্তমান আৰ্টিফিশিয়াল ইন্টেলিজেন্স আহি যোৱাৰ লগে লগে AI যুগেও বহু ধৰণৰ অপৰাধ হ'বলৈ ধৰিছে ফিশিং এটেক্স বিলাক হ'ব ধৰিছে কেতিয়াবা আপোনালোকলে স্প্যাম মেইল বা স্প্যাম মেসেजेस বোৰ আহে যবত আমি ক্লিক কৰাৰ পিছত আমাৰ গোটেই ক্ৰেডেনশিয়েলছ বা ডিটেইলছ সমূহ তেওঁলোকে পাই যায় যাক আমি ফিশিং বুলি কওঁ সেই কাৰণে এটা প্ৰপাৰ কোলাবোৰেচনৰ মাধ্যমেৰে যাতে আমি সকলোৱে আগবাঢ়িব পাৰো তাৰ কাৰণে এই ৰিপৰ্টখন প্ৰস্তুত কৰা দেখা পোৱা গৈছে Prelims practice prashna eti according to the Digital Threat Report 2024 which of the following cybersecurity risk is projected to see the highest increase in 2024 ransomware attacks targeting small business phishing attacks aimed at individuals through social media platform data breaches involving AI driven system the DDoS distributed denial of service attacks on government website kuntu অপশন শুদ্ধ হ'ব আপোনালোকে আমাক কমেন্টত জনাবলৈ নাপাহৰিব আৰু কালিৰ প্ৰিলিমছ প্ৰেক্টিস প্ৰশ্নসমূহৰ উত্তৰসমূহ আমি চাওঁ আহক Recently, farmers of which region have successfully used ice to pass inspired by Ladakhi engineer Sonam Wangchuk শুদ্ধ উত্তৰটো হৈছে গিলজিত বাল্টিস্তান কালি আমি পঢ়িছিলো তাৰ পিছত আহিছে আমাৰ কোচ ৰাজবংশী কমিউনিটি কোন অঞ্চলত পোৱা যায় সকলোৱে জানো আমাৰ উত্তৰ পূৰ্বাঞ্চল অঞ্চলতেই পোৱা যায় নৰ্থ ইষ্টাৰ্ণ শুদ্ধ উত্তৰ AI আছিল আজিৰ হবিহে যদি কিবা ইনকুৱাৰি থাকে তেনেহলে ইয়াত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিবলৈ নাপাহৰিব আৰু ডেইলি নিউজ এনালাইসিস কেনেকুৱা লাগিলে হেয়া আমাক জনাবলৈও নাপাহৰিব ইয়াকে কৈ ধন্যবাদ জয় আই অসম